Hello everyone, welcome back to Legal Cluster. আজি আপোনালোকৰ লগত মই প্ৰিলিমছৰ কথা পাতিম 2026 ৰ বাবে। আমি জানো যে প্ৰিলিমছ বুলি ক'লে আমি এটা বস্তু এনেকুৱা হয় যে আমি বহুত শুদ্ধ কৰি থৈ আহো আৰু আহি পেলাই ঘৰত আহি ভাবো যে আমি এবাৰ প্ৰিলিমছ ক্ৰেক কৰিম কাৰণ আমাৰ প্ৰশ্নৰ উত্তৰখিনি শুদ্ধই হৈছে। কিন্তু তাৰ পিছতো দেখো যে আমি ক্ৰেক নকৰো, কেতিয়াবা 2-1 মাৰ্কৰ কাৰণে থাকি যায় আৰু কেতিয়াবা এনেকুৱা হয় যে ইমান কনফিডেন্স থকাৰ পিছতো কিয়নো মোৰ পৰীক্ষাটো ইমান বেয়া হয়। গতিকে এইখিনি বস্তু যেতিয়া প্ৰবলেম হয় তেতিয়া প্লাস লগতে আমি কিছুমান এনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স আমি পাওঁ যিসকল এক্সপেৰিয়েন্সে নিজৰ ওপৰত বহুত বিশ্বাস যে মেইনছ টু মেম যেনে তেনে ওলাই যাম, মই জানো মোৰ ভৰসা আছে, মই মেইনছত লিখিব অন্তত পাৰিম, কিন্তু প্ৰিলিমছত মই বাৰে প্ৰতি ফেইল কৰোঁ। এনে ধৰণৰ যেতিয়া প্ৰবলেম হয় সেই প্ৰবলেমৰ সলিউশন অইন একো নহয়, এটাই সলিউশন যে প্ৰপাৰ প্ৰিলিমছ ষ্ট্ৰেটেজি নোহোৱাকৈ তেওঁলোকে প্ৰিলিমছত বহিছে। গতিকে আজিৰ এই ভিডিঅ'টোত লিগেল ক্লাষ্টাৰৰ ফালৰ পৰা মই এটা প্ৰপাৰ প্ৰিলিমছ ষ্ট্ৰেটেজি লৈ আহিছোঁ আৰু সেই ষ্ট্ৰেটেজিটো সম্পূৰ্ণ ডিচেম্বৰলৈকে চলিব, এই এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে। কিন্তু এপ্ৰিলৰ 5 তাৰিখে আমি বস্তুটো ষ্টাৰ্ট কৰিম আৰু এই 5 এপ্ৰিলৰ পৰা গৈ সেই ডিচেম্বৰৰ মান্থলৈকে বা হয়তো এক্সটেনশ্যন হৈ পেলাই জানুৱাৰী বা ফেব্ৰুৱাৰী পাবগৈ পাৰে, সেই গোটেই পিৰিয়ডটোত আমি যিখিনি পঢ়িম, কেনেকৈ পঢ়িম, কি পঢ়িম, প্ৰিলিমছৰ কাৰণে আমি কেনেকৈ ধৰণে আমি মক চিৰিজ কৰিম, সেইখিনি বস্তুৱে আজিৰ এই ভিডিঅ'টোত। স্পেচিয়েলি প্ৰিলিমছৰ এইটো কোনো কোৰ্চ নহয়, এইটো মাত্ৰ মক টেষ্টহে। এতিয়া এটা প্ৰশ্ন ইয়াতে আহে যে মেম মক টেষ্টটো আমি দিয়ে থাকোঁ, প্ৰিলিমছৰ আগততো বহুত মক টেষ্ট দিছোঁ, হয় দিয়ে। আমাৰ ওচৰতো তেনেকুৱা ষ্টুডেণ্টছ আহে যি অকল মক টেষ্ট দিয়ে, প্ৰিলিমছৰ আগত মক টেষ্ট দিয়ে, কিন্তু তাৰ পিছত কি হয়, প্ৰিলিমছ ফেইল হয়। কিয় হয়? কাৰণ তেখেতসকলে যিখিনি ষ্টাডি প্ৰিপেৰেশ্যন কৰিছিলে সেই সময়খিনিত তেওঁলোকে প্ৰিপেৰেশ্যন ভালকৈ নকৰিলে, কিন্তু মক টেষ্টখিনি দিয়াৰ সময়ত তেওঁলোকে পূৰা পঢ়িছে, পূৰা ভালকৈ পঢ়ি একদম ধুনীয়াকৈ মক টেষ্ট দিছে, ন' ডাউট মক টেষ্টত ভাল নম্বৰ পাইছে, কিন্তু প্ৰিলিমছত পাছ নকৰে। তাৰ সলিউশ্যনটো এটাই যে যেতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰিছিল তেতিয়াৰ পৰা প্ৰিলিমছ নোহোৱালৈকে যিখিনি মানে টাইম পিৰিয়ড থাকে, এই টাইম পিৰিয়ডটোত আপোনালোকে এটা প্ৰপাৰ প্লেনাৰ লৈ পেলাই যদি প্ৰিলিমছৰ প্ৰিপেৰেশ্যন নাই কৰা তেতিয়াহ'লে প্ৰিলিমছ বেয়া হ'বই। লগতে আমি এবাৰ দেখিবলৈ পাইছোঁ যে আমাৰ অকণ চেঞ্জেছ আহিছে। মইতো কওঁ অসম জুডিচিয়াৰী বহুতেই ইজি, বাকী যদি পেপাৰ্ছ জুডিচিয়াৰী চাই আপোনালোকে পঞ্জাৱ হওক, হাৰিয়ানা হওক, কৰ্ণাটকা হওক, ৱেষ্ট বেংগল হওক, আপোনালোকে যিকোনো দিল্লী হওক, জুডিচিয়াৰী ছাৰ্ভিচ যদি চাব তেওঁলোকৰ পেপাৰকেইখন বহুত টাফ থাকে, কাৰণ তেওঁলোকৰ কাৰেণ্ট এফেয়াৰ্ছ ভৰাই দিয়ে, তেওঁলোকৰ ওপৰত কেছ ল'ৰ ওপৰত ভৰাই দিয়ে, কিন্তু অসমৰ যিখন পেপাৰ তেনে নহয়। তথাপিও এতিয়াৰ পৰা চেঞ্জেছবিলাক আমি দেখিছোঁ, যোৱা বছৰৰ চেঞ্জেছ আমি দেখিছোঁ যে তাতো আমাক কেছ ল'ৰ ওপৰত কুৱেশ্যন সুধিছে। গতিকে তেনেধৰণৰ চেঞ্জেছ আহোঁতে অসম জুডিচিয়াৰী এদিন এনেকুৱা হ'ব যে আপোনালোকে এতিয়া যেনেকৈ সেই লেধেমীয়া এটা মানে প্ৰিপেৰেশ্যনত গৈ আছে, আই ডোণ্ট ন' লেধেমীয়া ইজ দ্য ৰাইট ৱৰ্ড অৰ নট, বাট যিটো লেহেমীয়াকৈ গৈ আছে সেইটো প্ৰিপেৰেশ্যনত কিন্তু জুডিচিয়াৰী ক্ৰেক নহয়। কাৰণ এজন জাজ বনাটো, এগৰাকী মেজিষ্ট্ৰেট বনাটো বৰ সহজ কথা নহয়। আপুনি তাত বহি পেলাই অকল সেই ক'লা কোটটো পিন্ধি থকাৰ সেইটো আপোনাৰ কাম নহ'ব। আপোনাৰ এটা দায়িত্ব থাকিব, সেই দায়িত্ব চম্ভালিব পৰাকৈ আপোনাৰ যিটো ব্ৰেইন, সেই ব্ৰেইনটোৱে 200% কাম কৰিব লাগিব, তেতিয়াহে আপুনি এজন জাজ বা মেজিষ্ট্ৰেট হ'ব পাৰিব। কেতিয়াবা মনৰ কুৱেশ্যন থাকে যে খৰচ কৰিম জানো, লাভ হ'ব জানো? এটা কথা সদায় মনত ৰাখিব, য'ত প্ৰিপেৰেশ্যন আৰু প্লেনাৰ থাকে ত'ত আপোনালোকে খৰচ কৰিবলৈ চিন্তা নকৰিব, কাৰণ কিবা এটা পাবলৈ হয় আমি খৰচ কৰিবই লাগিব, চাহে সেয়া কিতাপত হওক বা কোচিং চেণ্টাৰ হওক বা মক টেষ্ট চিৰিজ হওক বা টেষ্ট চিৰিজ হওক, যিয়ে নহওক আপোনালোকে খৰচ কৰিবই লাগিব। কিতাপ এখন যদি নিকিনে তেতিয়াহ'লে পঢ়িব কেনেকৈ, ক'ৰ পৰা পঢ়িব? বেয়াৰেক্ট নিকিনিলে ক'ৰ পৰা পঢ়িব? গতিকে খৰচ লাগিবই। দ্বিতীয়তে হৈছে যে খুব কম খৰচত আমি এটা প্লেনাৰ লৈ আহিছোঁ, প্লেনাৰটো এবাৰ ভালকৈ শেষলৈকে চাব, যদি পচন্দ হয়, যদি লাগিছে যে লিগেল ক্লাছৰ এটা ভাল প্লেটফৰ্ম হয় য'ত আমি এই প্ৰিপেৰেশ্যনটোত চলি যাম, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব সুবিধা হ'ব। তাতে কিন্তু ফাৰ্ষ্টতে কৈ দিওঁ এটা একদম ট্ৰু ৱৰ্ড, যে খুব যদি বিগিনাৰ হয়, যে প্ৰথম এবাৰ প্ৰিপেৰেশ্যন কৰিম বুলি আহিছে ভাবিছে, দেন দিছ প্লেন ইজ নট ফৰ দেম, দিছ ভিডিঅ' ইজ নট ফৰ দেম। কাৰণ এই ভিডিঅ'টোত মই
একদম মানে ফ্ৰেছাৰৰ কাৰণে কোৱা নাই এই ভিডিঅ'টো সেই সকলৰ বাবে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে আৰু প্ৰিপাৰেশ্যন কৰাৰ মাজত তেওঁলোকে ভাবিছে যে মেইনছৰ প্ৰিপাৰেশ্যনটো নিজে কৰিম প্ৰিলিমছৰটো মই নিজেই কৰিম উইদাউট গাইডেন্স বাট মক টেষ্টৰ যিটো এটা ষ্ট্ৰেটেজি সেইটো মোক এটা লাগিব যাতে উধাই মুধাই মক টেষ্টবোৰ দিছোঁ তাৰপিছতে ফেইল কৰিছোঁ সেইটো হ'ব নালাগে কাৰণ মক টেষ্ট বুলি ক'লে আমি কি কৰোঁ আমি গোটেইখিনি পঢ়ি আহিব লাগে হয়নে গোটেই ল পেপাৰ্ছ ইংলিছ অসমীয়া জিকে কাৰেণ্ট এফেয়াৰ্ছ ৰিজনিং এপ্টিটিউড মেথছ সকলোবোৰ তাৰপিছত কি হয় যে আমি ক্লিয়াৰ কৰিব নোৱাৰোঁ কাৰণ মক টেষ্টটো পাতোতে কোনো ধৰণৰ ষ্ট্ৰেটেজি নাছিলে আৰু সেই ষ্ট্ৰেটেজিটো একচুৱেলি প্ৰিলিমছৰ আগত কেতিয়াও লোৱাও নহয় মই নিজেও যেতিয়া মক চিৰিজ যোৱাবাৰ পাতিছিলোঁ তেতিয়াও মই কিন্তু কোনো ধৰণৰ ষ্ট্ৰেটেজি দিয়া নাই কাৰণ প্ৰিলিমছৰ এমাহৰ আগত আপুনি একো ষ্ট্ৰেটেজি বনাব নোৱাৰে এই মক টেষ্ট চিৰিজটো আজি ভিডিঅ'টো চাই গম পাব যে ভিডিঅ'টোৰ শেষলৈ আপোনালোকে গম পাব যে হয় যদি ভালকৈ প্ৰিলিমছ পাছ কৰিম যেন লাগে বা ভালকৈ পঢ়িম বুলি যদি লাগে তেতিয়াহ'লে এটা মাহতচোন এখন পেপাৰ শেষ নহয় এতিয়া চাব যে মই যিখন লিষ্ট আপোনালোকক গোটেই গাই দিম ভালদৰে সেই লিষ্টখন চাই এবাৰ ডিচিশ্যন ল'ব চাব যে সঁচাকৈ এখন পেপাৰ এখন সৰু পেপাৰ নটছ সেইখনে দেখোন এটা মাহত শেষ নহয় গতিকে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ এই চিৰিজটো চাওক চালে আপোনালোকে গম পাব যে আমি কেনেধৰণে এই প্লেনাৰটো ৰাখিছোঁ প্ৰথমতে আমি কথা পাতিম এখন ৰুটিনৰ কথা এতিয়া মই ইয়াত এপ্ৰিলৰ পৰা ধৰি পেলাই অহা ডিচেম্বৰলৈকে এখন প্লেনাৰ ইয়াত মই শ্বেয়াৰ কৰিছোঁ ইয়াত গোটেই মান্থলি ৱাইজ আপোনালোকে দেখি পাব ডেটছবোৰ আছে টোটেল নাম্বাৰ অফ এক্সাম আমি কেইটা দিম 20টা আৰু এই 20টা এক্সাম পিছলৈ এক্সটেণ্ডো হ'ব পাৰে তাৰমানে এই ডিচেম্বৰটো গৈ পেলাই হয়তো জানুৱাৰী বা ফেব্ৰুৱাৰী পাবও পাৰে ইট ডিপেণ্ডছ অন আছ এইটো বস্তু আমি 20 তাৰিখ আমিতো ডিচেম্বৰ শেষ কৰি দিম কিন্তু তথাপিতো যদি ষ্টুডেণ্টে কেতিয়াবা বিচাৰে যে মেম আৰু 3টামান এক্সাম দিব বিচাৰিছোঁ তেতিয়াহ'লে আমি এক্সটেণ্ড কৰি দিম সেইটো আমি আমাৰ ফালৰ পৰা এক্সট্ৰা কৰি দিম এতিয়া আমি কেনেকৈ ষ্টাৰ্ট কৰিম চাওক চ' আমি ষ্টাৰ্ট কৰিম প্ৰথম 5th অফ এপ্ৰিলৰ পৰা ছানডে'বিলাক কিয় লোৱা হয় কাৰণ আপোনালোকৰ সিদিনাখন কোৰ্ট বন্ধ থাকে আৰু বন্ধ বাৰত আপোনালোকে নিজৰ ইচ্ছাত ধুনীয়াকৈ এক্সাম দিব পাৰে আমি আপোনালোকক টাইমিংছ দি দিম ধৰক ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকক টাইমিং দি দিছোঁ ৰাতি 12টা বজালৈকে বা ৰাতি 11টা বজালৈকে এতিয়া ইমানখিনি সময়ৰ ভিতৰত আপোনালোকৰ সময়ত আমাক এক্সাম দিব পাৰিব যেতিয়া মই মেনশ্যন কৰিম যে ৰাতিপুৱা 10টাৰ পৰা ৰাতি 11টাৰ ভিতৰত আপোনালোকে এটা টাইম বুক কৰক ফৰ 3 আৱাৰ্ছ যিহেতু 100 মাৰ্কছৰ পেপাৰ হ'ব তেতিয়া আপোনালোকে কি কৰিব ধৰক আপোনালোকে ফ্ৰী আছে আবেলি 4টা বজাত গতিকে 4টাৰ পৰা 7টাৰ ভিতৰত আপোনালোকে এক্সামটো দিব পাৰিব আৰু এক্সাম শেষ হোৱাৰ লগে লগে আমাক আপোনালোকে সেই পেপাৰখন শ্বেয়াৰ কৰিব লাগিব আমি আপোনালোকক 24 আৱাৰ্ছত পেপাৰখন চেক কৰি উইথ ৰিভিউ আপোনালোকক আমি ৰিভাৰ্ট কৰিম ঠিক আছে এতিয়া এপ্ৰিলৰ 5 তাৰিখে আমি ষ্টাৰ্ট কৰিম আৰু কৰাৰ পিছত প্ৰত্যেক এটা সানডে এৰি আমি নেক্সট সানডেত এক্সাম পাতিম তাৰমানে 5 তাৰিখে এক্সাম হৈ গ'ল দেন 12 তাৰিখে নহয় 19 তাৰিখে হ'ব 26ত নহয় দেন 3rd মে'ত হ'ব 10th নহয় দেন 17th মে'ত হ'ব 24th নহয় 31st মে'ত হ'ব তেনেকৈ এটা সানডে এৰি আমি পাতিম যাতে এটা 15 ডেজৰ গেপ বা দুটা সপ্তাহ আপোনালোকে পায় অন্তত পঢ়িবলৈ কেতিয়াবা আমি চাওঁ যে এইটোত চক 5টা সানডে আছে ইয়াত যদি আমি চাওঁ ইয়াত 4টা সানডে আছে সো সেইকাৰণে আমি এটা সানডে এৰি পাতিম যাতে আপোনালোকৰ কাৰণে পঢ়িবলৈ সুবিধা হয় এতিয়া আহোঁ যে আমি এই যেটো প্লেনাৰ লৈছোঁ প্লেনাৰটো আমি কেনেকৈ চাম সো প্লেনাৰটো আমাৰ ষ্টাৰ্ট হ'ব 5th অফ এপ্ৰিল মই আপোনালোকক মাত্ৰ 2খন বা 3খনহে শ্বেয়াৰ কৰিম বাকিখিনি মই শ্বেয়াৰ নকৰোঁ যিহেতু সেইটো আমাৰ এলাউ নাথাকিব গতিকে এইকেইখন চালে আপোনালোকে গম পাব যে কিমানখিনি আপোনালোকৰ পঢ়িবলৈ বাকী আছে সো 5th অফ এপ্ৰিলৰ যেটো এক্সাম হ'ব তাৰ বাবে আমি আপোনালোকক দিম কি কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ এইখিনি পৰ্শ্যন 5th অফ এপ্ৰিল যিহেতু খুব সোনকালে আহি আছে হয়নে আজি 26th হ'লেই সেইকাৰণে ইয়াত আমি পৰ্শ্যনছখিনি একদম প্ৰিলিমিনাৰী পৰ্শ্যনছ লৈছোঁ যাতে আপোনালোকৰ সুবিধা হয় চ' আমি পাৰ্ট নম্বৰ 1 ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ল'ম আৰু ইয়াৰ ভিতৰত কি পঢ়িব লাগিব সেইখিনিও মই মেনশ্যন কৰিছোঁ দেন আমি চিটিজেনশ্বিপ ল'ম ইয়াৰ ভিতৰত কি পঢ়িব লাগিব সেইখিনিও আমি চিলেবাছত মেনশ্যন কৰিছোঁ দেন আমি এইটো বস্তু ৰিপিট হৈছে ঠিক আছে চিটিজেনশ্বিপটো বাৰে প্ৰতি ৰিপিট হৈছে সো অকল দুটা বস্তু অনলি ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আৰু চিটিজেনশ্বিপ এই দুটা বস্তুৱে আমি প্ৰথম দিনাখনৰ কাৰণে প্ৰিপেয়াৰ কৰিম দেন বিএনএছৰ কাৰণে আমি প্ৰিলিমিনাৰীত যি পঢ়িম সেইখিনি মই ইয়াত মেনশ্যন কৰিছোঁ আৰু যিটো বস্তু ইম্পৰ্টেণ্ট সো সেইখিনি মই এনেকৈ দিছোঁ চাওক ডেফিনেশ্যনছ তাৰমানে MCQৰ বাবে এইটো বস্তু খুব ইম্পৰ্টেণ্ট দেন জেনেৰেল এক্সপ্লেনেশ্যন আমি চাম জেণ্ডাৰ নাম্বাৰ পাৰ্চন পাব্লিক চাৰ্ভেণ্ট এটচেট্ৰা হয়নে এইখিনি বস্তু মেনশ্যন কৰিছোঁ পানিছমেণ্ট আমি চাম চ' পানিছমেণ্টত আমি নতুন পানিছমেণ্ট পাই আছোঁ ইয়াৰ বিষয়ে বেলেগকৈ ভালকৈ পঢ়িম
ঠিক আছে দেন BNSSত আমি প্ৰিলিমিনাৰী তাৰপিছতে চেপ্টাৰ 2 আমি কনষ্টিটিউশ্যন অফ ক্ৰিমিনেল কোৰ্টছ এণ্ড অফিচেছ আৰু পাৱাৰ অফ কোৰ্ট ইয়াৰ ভিতৰতনো কি পঢ়িম সেইখিনি মই মেনশ্যন কৰিছোঁ দেন BSAত আমি যি পঢ়িম সেইখিনিও মই মেনশ্যন কৰিছোঁ আপোনালোকে এইখিনি ভালকৈ পঢ়িব লাগিব আৰু ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট তেনেকৈ আমি মেনশ্যন কৰিছোঁ ঠিক আছে CPC এয়া টৰ্টছ কাৰোবাক যদি এইখন লাগে তেতিয়াহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলেই হ'ল আমাৰ লিগেল ক্লাষ্টাৰৰ যিটো অফিচিয়েল নাম্বাৰ তাত কণ্টেক্ট কৰিব এডমিশ্যনৰ পিছতে আপোনালোকক এই যিখন চাৰ্ট হয় এইখন আপোনালোকক দি দিয়া হ'ব প্ৰথমটো এমাহৰ কাৰণে দিয়া হয় তাৰপিছত লাহে লাহে আমি মান্থ ৱাইজ আমি দি থাকিম এতিয়া আমি এটা বস্তু চাম ঠিক আছে চাওক ইয়াত মই এনেকৈও মেনশ্যন কৰিছোঁ দেই টৰ্টছত চাব জেনেৰেল প্ৰিন্সিপলছ বুলি কৰাৰ লগে লগে আমি কোনকেইটা টপিকৰ ওপৰত পঢ়িম সেইটো কিন্তু আমি মেনশ্যন কৰিছোঁ মানে টপিক প্লাছ ছাব টপিক দুটা বস্তুৱে মই ভালকৈ মেনশ্যন কৰিছোঁ নাও আমি চাওঁ ইংলিছ GK ৰিজনিং এপ্টিটিউড কাৰেণ্ট এফেয়াৰ্ছ আৰু অসমীয়া এইখিনি আপোনালোকক এই ভিডিঅ'টোত মই দেখুৱাই দিয়া নাই কিন্তু যেতিয়া আপোনালোকে এডমিশ্যন ল'ব এইখিনি বস্তু আপোনালোকক পৰ্চন হিচাপে যেনেকৈ ইয়াত মই দি আছোঁ CPC টত তেনেকৈ এইখিনি বস্তু আপোনালোকক দি দিয়া যাব গতিকে সেইখিনিও আপোনালোকে ভালদৰে পাব পঢ়িব লাগিব এতিয়া হ'ল যে মেম এইখিনি বস্তু আমি নোটছ পাম নেকি নহয় নোটছ আপোনালোকে নাপায় পঢ়াটো নিজৰ কাৰণ নোটছটো পাবৰ বাবে সেইটো আমাৰ প্ৰিলিমছ ক্ৰেছ কোৰ্চ থাকে আৰু সেই ক্ৰেছ কোৰ্চ এতিয়া বৰ্তমান ষ্টাৰ্ট হোৱা নাই এইটো এটা মক টেষ্ট সিৰিজ কোৰ্চে হয় সো সেইটোৰ কাৰণে আপোনালোকে জাষ্ট সিলেবাছখন পাব আৰু এই সিলেবাছৰ মতে পঢ়িলে কি হ'ব জানেনে মই দেখুৱাই দিছোঁ যেনেকৈ আমি চাওঁ কনষ্টিটিউশ্যনৰে চাওক ইউনিয়ন এণ্ড ইটছ টেৰিটৰী আৰু চিটিজেনশ্বিপ দুটা বস্তু আমি পঢ়িলোঁ ৰাইট এতিয়া নেক্সট এক্সামটোৰ কাৰণে আমি কনষ্টিটিউশ্যনত কি পঢ়িম ফাণ্ডামেণ্টেল ৰাইটছ হয়নে তাৰপিছতে চাওক ইয়াত মই অকল ফাণ্ডামেণ্টেল ৰাইট দিয়াৰ কাৰণটো কি আছিলে যে আপোনালোকে ফাণ্ডামেণ্টেল ৰাইট বোলা বস্তুটো এটা বহুত ভাষ্ট চেপ্টাৰ হয় এইটো এনেকুৱা নহয় যে পটাপট আৰ্টিকেলখিনি পঢ়ি গ'লোঁ সেইটো বস্তু নহয় এইটো এটা বহুত ভাষ্ট চেপ্টাৰ গতিকে ইমান ভাষ্ট চেপ্টাৰ এটা পঢ়িবলৈ অফক'ৰ্ছ 15 ডেজ লাগিব আৰু ইন ডেপথ আমি পঢ়িব লাগিব নহ'লে প্ৰিলিমছত ক্ৰেক কৰা টান থাকে আৰু তেনেকৈ আমি নেক্সট যেতিয়া এক্সামটো পাম উইচ উইল বি অন 3rd মে সেইদিনাখন কি হ'ব ডিৰেক্টিভ প্ৰিন্সিপলছ আমি পঢ়িম আৰু ডিৰেক্টিভ প্ৰিন্সিপলছৰ লগতে ফাণ্ডামেণ্টেল ডিউটিজ পঢ়িম এতিয়া ইচ্ছা কৰিলে আমি DPSP ফাণ্ডামেণ্টেল ডিউটিজ ফাণ্ডামেণ্টেল ৰাইটছ একেলগে দি দিব পাৰিলোঁ হয় কিন্তু ইন ডেপথ পঢ়িব লাগিব ভালদৰে পঢ়িব লাগিব আৰু অকল কনষ্টিটিউশ্যন পঢ়িলে নহ'ব লগত যে এই 8খন পেপাৰ এইবোৰো যে আছে এইখিনিওতো পঢ়িব লাগিব সেইকাৰণেই বস্তুখিনি খুব ছিষ্টেমেটিকেলি ভাগ কৰি দিয়া হৈছে এনেকৈ যদি চাওঁ আমি তেতিয়া কি দেখোঁ যে আমাৰ 3rd মেলৈকে কনষ্টিটিউশ্যনৰ মাত্ৰ 20%হে কভাৰ হৈছে ৰাইট আনাদাৰ কিন্তু 80% আমাৰ এতিয়াও বাকী আছে চ' মেলৈকে যদি এখন পেপাৰৰ মাত্ৰ 20% হয় তেতিয়াহ'লে তাৰমানে নেক্সট কিমান আৰু আছে হয়নে চ' সেইটো কাৰণে আমি পঢ়িব লাগিব এতিয়া মই এটা কথা কওঁ যে আমি যদি ইচ্ছা কৰিলোহেঁতেন আমি এনেকুৱাও কৰিব পাৰিলোহেঁতেন যে কনষ্টিটিউশ্যনখন আমি এমাহ পঢ়িম সেইটোত প্ৰিলিমছৰ এক্সাম পাতিম দেন আমি CPC পঢ়িম দেন প্ৰিলিমছৰ এক্সাম পাতিম কিন্তু সেইটো নাই কৰা কিয় কাৰণ সেইটো কৰাৰ পিছত আপোনালোকৰ এক্সামবোৰ ঠিকে থাকে যেতিয়া প্ৰিলিমছৰ মেইন পৰীক্ষাটো আহিব তেতিয়া যে সেই 8খন পেপাৰ মিক্স কৰি পেলাই দিয়ে তেতিয়া আপোনালোকৰ খেলিমেলি লাগে সেইকাৰণে আমি প্ৰথমৰ পৰাই গোটেই 8খন পেপাৰৰ মিক্স থাকিব আৰু খুব ছিষ্টেমেটিকেলি যাব আমি যদি এক্সাম্পল হিচাপে ধৰক ইয়াতে চাই লওঁ প্ৰিলিমিনাৰী আমি CPC পাই আছোঁ ৰেছ জুডিকেটালৈকে হয়নে এইটো আৰু এইটো ছেকশ্যন বহুত ডাঙৰ ছেকশ্যন হয় এই দুটা ছেকশ্যনৰ আপোনালোকে যদি পঢ়িম বুলি ভাবে ইয়াত কুৱেশ্যনে ওলাব প্ৰায় 100টাৰ ওপৰত গতিকে এইকেইটা ছেকশ্যন পঢ়োঁতে সময় লাগিব সেইকাৰণে এইখিনিতে আমি ষ্টপ কৰিছোঁ চ' CPC এইখিনিতে ষ্টপ কৰাৰ পিছত আমি পাৰ্ট 2 টু CPC ইয়াত আনিছোঁ চাওক ক'ত গ'ল CPC এয়া জুৰিছডিকশ্যন অফ কোৰ্ট আনিছোঁ হয়নে প্লেচ অফ চুইং আনিছোঁ তাৰপিছতে আমি নেক্সট আকৌ CPCৰ কাৰণে ইয়াত আনিছোঁ চাওক parties to the suit আনিছোঁ frame of suit আনিছোঁ recognize agent and pleaders আনিছোঁ হয়নে চ' চিষ্টেমেটিকেলি আমি এইখন বনাইছোঁ এই চাৰ্টখন এণ্ড দিছ চাৰ্ট উইল হেল্প ইউ এনেকৈ গৈ ডিচেম্বৰত আমি কমপ্লিট শেষ কৰিম আৰু শেষ কৰাৰ পিছত জানুৱাৰী মাহত যদি ষ্টুডেণ্টে ইচ্ছা কৰে আমি এণ্টায়াৰ প্ৰিলিমছ পাতিম তাৰমানে এভৰি ছানডে গোটেই প্ৰিলিমছ হ'ব তাত কোনো চিলেবাছ নাথাকিব একদম ডাইৰেক্টলি প্ৰিলিমছ হ'ব এইখিনি যদি আপোনালোকৰ ভাল লাগিছে এইখিনি আপোনালোকে এবাৰ চাব ঠিক আছে এইখিনি চাব আৰু প্ৰথম যিটো মাহৰ চিলেবাছ হয় দ্যাট ইজ 5th এপ্ৰিল সেইটো মই ইয়াত এবাৰ ভালকৈ দেখাইছোঁ এটা স্ক্ৰীনশ্বট ল'ব পাৰিব যাতে আপোনালোকে ভালকৈ ইনডেপ চাব পাৰে দেন এইটো এটা স্ক্ৰীনশ্বট লওক যাতে আপোনালোকে ইনডেপ ভালকৈ চাব পাৰে দেন এইটো এটা স্ক্ৰীনশ্বট লওক TP আৰু ICA দেন আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট লওক টৰ্টছ আৰু CPC
এতিয়া স্ক্ৰীনশ্বটখিনি চাই পেলাই গম পাব যে আমি এনেকৈ আৰম্ভ কৰিম নেক্সটটো চাগে স্ক্ৰীনশ্বট ল'ব বিচাৰিছে 19 এপ্ৰিলৰ কাৰণে এইটো লওক কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু BNS তাৰপিছতে BNSS আৰু BSA এইটো লওক স্ক্ৰীনশ্বট দেন CPC আৰু ICAৰ কাৰণে এইটো লওক আফটাৰ ডেট টৰ্টছ আৰু TPৰ কাৰণে এইখিনি লওক সম্পূৰ্ণ কথাখিনি কৈ ইমানতে এই ভিডিঅ'টো মই সামৰিম আপোনালোকে মনত ৰাখিব যে উইদাউট প্লেনাৰ উইদাউট প্ৰপাৰ ষ্ট্ৰেটেজি কেতিয়াও প্ৰিলিমছ ক্ৰেকেই নহয় আৰু এইবাৰ আমি দেখোঁ যে ইমানখিনি ষ্টুডেণ্টছৰ মাজত ইমান বেছি কম্পিটিশ্যন এই কম্পিটিশ্যনক তাৰমানে পাৰ কৰাটো খুব সহজ কথা এটা নহয় গতিকে পঢ়িব লাগিব আৰু চাবলৈ গ'লেতো অসম জুডিচিয়াৰী বহুতেই ইজি আনতকৈ সেইকাৰণে পঢ়িলেই পাৰিব চ' এতিয়াৰ পৰা যদি এই ষ্ট্ৰেটেজিটো ভাল লাগিলে প্লেনাৰখন ভাল লাগিলে সম্পূৰ্ণ প্লেনাৰখনটো মই শ্বেয়াৰ কৰা নাই যদি ভাল লাগিলে আপোনালোকে তলত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট কৰিলে আমাৰ টীমৰ পৰা আপোনালোকলৈ কল যাব আৰু যদি আপোনাৰ এই গোটেইখিনি এক্সপ্লেইন কৰাৰ উপৰিও যদি লাগে যে মই মেমৰ লগত এবাৰ ভালদৰে কথা পাতি লওঁ তেতিয়াহ'লে আপোনালোকে মেনশ্যন কৰিব হোৱাটছআপত প্ৰিয়া মেম বুলি মোৰ নামটো প্ৰিয়া অশ্বিনী মেনশ্যন কৰাৰ পিছত সেই কলটো তেতিয়া মোলৈ আহে আৰু মানে মই সেই কলটো কৰিবৰ কাৰণে চান্সেছ পাওঁ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড থেংক ইউ ফৰ ৱাচিং লিগেল ক্লাষ্টাৰ